মোৰ ছাত্ৰীসকল ই গুইপাত সায়েন্স চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিব লৈছো এটা ফিজিক্সৰ ইম্পৰ্টেন্ট এমসিকিউ ফৰ বিএসসি নাৰ্ছিং এক্সাম। ওকে, তো কোৱেশ্চনটো কি হয়, এম্পিয়াৰ সাৰ্কুইটেল ল ৰিলেটস ম্যাগনেটিক ফিল্ড টু হোৱাট? অপচন দি আছে ইলেক্ট্ৰিক ফিল্ড, বি দি আছে ইলেক্ট্ৰিক চাৰ্জ, সি দি আছে ইলেক্ট্ৰিক পটেনশিয়াল আৰু ডি দি আছে ইলেক্ট্ৰিক কাৰেন্ট। ওকে, তো আমি এইটো কোৱেশ্চন আনসাৰ কৰাৰ আগতে যেটো আমাৰ এম্পিয়াৰ সাৰ্কুইটেল ল হে জানিব লাগিব। এটা আমাৰ ডেফিনেশনটো জানা ইমান প্ৰয়োজন নাই, বাট আমি ইয়াত মনত ৰাখিব লাগিব মেইনলি এডুকেশন সলভ কৰিবৰ কাৰণে তাৰ যেটো ম্যাথমেটিক্যাল এক্সপ্ৰেছনছ হয়। ঠিক আছে, তো ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো কি হয়, ক্লোজ ইন্টিগ্ৰেল b dot dl, close integral b dot dl is equal to what? Is equal to mu naught I, where I to কি হয়, sorry b to কি হয়, b is magnetic field আৰু I to কি হয়, current হয়। ওকে, তো কোৱেশ্চনটো কি আছিল, কাৰ মাজৰ ৰিলেশনটো বুজিছিলে, magnetic field, এটো magnetic field হয় b আৰু কাৰ লগত ৰিলেশনটো মিলাব দিছিলে বা কাৰ লগত ৰিলেশন থাকা বুলি কৈছিলে, ইলেক্ট্ৰিক ফিল্ড। তাৰ ইলেক্ট্ৰিক ফিল্ডৰ কোনো অপচন নাই, যদিও কাৰণে হ'ব নোৱাৰে, ইলেক্ট্ৰিক চাৰ্জ হ'ব নোৱাৰে, ইলেক্ট্ৰিক পটেনশিয়াল হ'ব নোৱাৰা, কাৰণ এইকেইটা আমি তোমাৰ এটাও নাই। ঠিক আছে, কিন্তু ইলেক্ট্ৰিক কাৰেন্টটো তাতে আছে ৰাইট সাইডে। ঠিক আছে, এটো হৈছে আমাৰ কাৰেক্ট আনসাৰ। সো আমাৰ ইকুৱেশনটো কি আছিল, b dot dl is equal to close integral b dot dl is equal to mu naught I, এফালে লেফট সাইডে আছে ম্যাগনেটিক ফিল্ড, ৰাইট সাইডে আছে ইলেক্ট্ৰিক কাৰেন্ট। তো আমাৰ ৰিলেশনটো কাৰ মাজত থাকিব, ম্যাগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক কাৰেন্টৰ মাজত থাকিব। ঠিক আছে, তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পাই থাকিব কাৰণে আপোনালোকে ই কিবা যেটো সায়েন্স চেনেল আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব। থ্যাংক ইউ।